হেল্ল' এভৰিৱান, আজি আপোনালোকৰ ওচৰত মই চিম্পল ঠাণ্ডাত বনাই খোৱা এটা ঘৰুৱা ৰেচিপি লৈ আহিছোঁ। অমিতা আলু মাছৰ তৰকাৰী। পিঁয়াজ জলকীয়া আদা ৰচুনখিনি এনেকৈ কাটি ল'লোঁ। ৰেডি কৰি এয়া জালুকৰ গুড়া পেকেট এটা লৈছোঁ। মাছখিনি ধুই ল'লোঁ। মাছখিনি ধোৱাৰ পিছত তাতে হালধি নিমখ এইবোৰ দি কেনে ভাজি লৈছোঁ। 4টা মানুহৰ কাৰণে 4ডোখৰ মাছ। সেইখিনি তেলতে আকৌ পাঁচফোৰণ অকণমান দি লৈছোঁ। পিঁয়াজ জলকীয়াখিনি কাটি লৈছিলোঁ, সেইখিনি আকৌ তেলত দি দিছোঁ। অকণমান পিঁয়াজটো সৰহকৈ দিছোঁ, খাই ভাল লাগিব। এয়া দিছোঁ ৰচুন। তাৰপিছতে আমি দি দিম এতিয়া আদা কুটি লৈছিলোঁ। সেইখিনি আকৌ গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। ভাজি লোৱাৰ পিছত সেইখিনিতে আকৌ অমিতা আৰু আলুখিনি দি দিম। সেইখিনি দি লোৱাৰ পিছত ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত তাতে আমি এতিয়া দিম হালধি আৰু নিমখ আৰু জালুকৰ পেকেটটো। জালুকটো অকণমান সৰহকৈ দিছোঁ, ঠাণ্ডা দিন, চৰ্দিও লাগি আছে। তাতে দেখাইছোঁ মাক, যিহেতু মাৰ ৰেচিপি হয়, মায়ে বনাই আছে, মই অকল ভিডিঅ'হে কৰিছোঁ দেই। তাতে অকণমান গৰম মছলা দি দিলোঁ। সেইখিনি এতিয়া আকৌ ঢাকি দিম। আকৌ মাছখিনি দি কেনে ল' চিমত ভাজি থাকিম। এয়া দেখিছে, মাছখিনি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই কেনে খাব, জনাব।